দিনৰ মূৰত অসমৰ বিভিন্ন প্ৰান্তত গৈ ঘূৰি মেলি আমি সকলোৱে যি কষ্ট কৰি আজি আমাৰ অহাকালিলৈ দিনটো পৰিছেহি। যিহেতু 21, 22, 23 তাৰিখে আমি দিহিঙীয়া বংশাৱলী আয়োজন কৰিছোঁ। এই দিহিঙীয়া বংশাৱলীত অসমৰ পৰা শদিয়ালৈকে যিমানখিনি আমাৰ দিহিঙীয়া বংশধৰ আছে সকলো আমাক গোট খাইছে। আজি দেখিছে এখেত আমাৰ সুৰজদা মৰাণৰ পৰা আহিছে, আমাৰ হৰিদাই গুৱাহাটীৰ পৰা আহিছে। আমাৰ ধেমাজিৰ বাকীসকলৰ যি সহযোগিতা কৰিছে, বিভিন্ন প্ৰান্তৰ লোকসকল আহি আমাৰ এই বংশাৱলীত আজিয়ে উপস্থিত হৈছেহি। আৰু এই বংশাৱলীখন আমাৰ খুব ভাল লাগিছে, যিহেতু আপোনালোকে দেখিছে মহিলাসকলে যি ধৰণে উৎসাহ লগায়, উৰাজেই হওক বা যিকোনো আমাৰ পতাকা উত্তোলনৰ গীতেই হওক বা পিঠা পনা পুৰাই হওক, বিভিন্ন কাৰ্যসূচীত যি ধৰণে সহযোগিতা কৰিছে, আমাৰ দিহিঙীয়া বংশাৱলীটো খুব সুন্দৰভাৱে আগবাঢ়ি যাব বুলি ভাবিছোঁ। আপোনালোকৰ সাংবাদিকসকলেও আমাক যি ধৰণে প্ৰচাৰৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। আমাৰ বিভিন্ন প্ৰান্তৰ লোকসকল আজিৰ পৰাই ঢাপলি মেলিছে আগন্তুক 21, 22, 23 তাৰিখৰ যিখিনি কাৰ্যসূচী আছে। আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে, পতাকা উত্তোলন আছে, মৈদাম দৰ্পণ আছে, আমাৰ প্ৰীতি ভোজ আছে, প্ৰতিনিধি সভা আছে, আমাৰ মুকলি সভা আছে। বিভিন্ন ধৰণৰ আকৰ্ষণীয় কীৰ্তিমান ব্যক্তিসকলক, কীৰ্তিমান দিহিঙীয়া বংশধৰসকলক আমি সন্মান জনোৱা এটা অনুষ্ঠান আছে। বিভিন্ন ধৰণৰ অনুষ্ঠানে সাংস্কৃতিক অনুষ্ঠান আছে, শোভাযাত্ৰা আছে। আমি আটাইতকৈ বৃহৎভাৱে লোৱা অনুষ্ঠানটো হ'ল কি আমাৰ পতাকা উত্তোলন আৰু সাংস্কৃতিক অনুষ্ঠানটো আৰু আমাৰ মুকলি সভাখন আৰু প্ৰতিনিধি সভাখন। ঠিক তেনেধৰণে আমি বহুত গুৰুত্বপূৰ্ণ তেনেকুৱা ধৰণৰ অনুষ্ঠান আমি লৈছোঁ। সেই গুৰুত্বপূৰ্ণ অনুষ্ঠানবিলাকত আমাৰ দিহিঙীয়া বংশধৰসকলে এটা প্ৰিপেৰেশ্যন কৰি সকলোৱে আহিছে এই অনুষ্ঠানবিলাকক অংশগ্ৰহণ কৰিবৰ কাৰণে। সকলোৱে আজি মৰাণ হওক, শিৱসাগৰ হওক, ডিব্ৰুগড় হওক, সকলো জেগাতে আমাৰ পিঠা পনাসমূহ পুৰি আছে। সেই পিঠা পনাবোৰ আজিয়েই আমাৰ ইয়াত জমা কৰিছেহি বহু লোকে। আৰু ঠিক তেনেধৰণে আৰু একেবাৰে গোলাঘাট, শদিয়া বিভিন্ন প্ৰান্তৰ পৰা সকলো ধৰণৰ সামগ্ৰী লৈ সকলোৱে বাছ, গাড়ী, নিজৰ পাৰ্চনেল গাড়ী বিভিন্ন ধৰণকে লৈ আহি আমাৰ বিভাগীয় কৰ্মচাৰীসকলৰ লগত সহযোগিতা আগবঢ়াইছে। সেইকাৰণে অসমৰ সদৌ দিহিঙীয়া বংশাৱলীসকলে যি ধৰণে সহযোগিতা জনাইছে, খুব সুন্দৰ এটা আয়োজন হ'বলৈ গৈ আছে। আমাৰ অনুভৱ হৈছে, তেনেকুৱা ধৰণৰ অনুভৱ হৈছে। আৰু আমাৰ ধেমাজিবাসীসকলেও যি ধৰণে আমাৰ সহযোগিতা কৰি সকলো কামতে সহযোগ কৰিছে, ঠিক তেনেধৰণে সুন্দৰভাৱে আমাৰ এই দিহিঙীয়া বংশাৱলী আয়োজন হৈ যাব। আৰু আপোনালোকে আমাৰ 21, 22, 23 তাৰিখলৈকে যাতে আপোনালোকৰ সাংবাদিকসকলে আমাৰ এই অনুষ্ঠানটো খুব সুন্দৰভাৱে আগুৱাই নিয়ে, তাৰ কাৰণে আপোনালোকে এই চেগতে অনুৰোধ জনাইছোঁ। লগতে